হেল্ল' এভৰিৱান, যদি আপোনালোকে এপেক্স বেংক এপ্লাই কৰিছিলে আপোনালোকৰ বাবে এটা সুখবৰ লৈ আনিছোঁ। এপেক্স বেংক য'ত 120টা এছিষ্টেণ্টৰ কৰ্চ চলাইছিলে সেইটো বৰ্তমান ৰিটেন টেষ্ট ঘোষণা কৰা হৈছে। ৰিটেন টেষ্ট 23 জুনত 2024 কণ্ডাক্ট কৰা হ'ব। ইয়াৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব? 12 জুনত ৰিলিজ কৰা হ'ব। আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব? মই ডিছক্ৰিপশ্যন লিংকত লিংকটো দি দিম। আপোনালোকে গৈ পেলাই তাতে ৰেজিষ্টাৰ আই ডি আৰু ডেট অফ বাৰ্থটো দিব। তাৰপিছত ক্লিক টু ন' দ্য ষ্টেটাছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে চিলেবাছটো চাব। চিলেবাছত কি দিয়া আছে? প্ৰথমে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, ইয়াতে 20টা কুৱেশ্যন আহিব। তাৰমানে ইয়াতে বেংকিঙৰ কিছুমান কুৱেশ্যন আহিব। নেক্সট আছে জেনেৰেল ইংলিছ লেংগুৱেজ, ইয়াতে 20টা কুৱেশ্যন আহিব, য'ত এৰৰ কাৰেকশ্যন, ডিটাৰমিনেশ্যন, প্ৰিপজিশ্যন লাইক এনেকুৱা কিছুমান কুৱেশ্যন আহিব। থাৰ্ডত আছে ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড, ইয়াতে 30 মাৰ্ক আহিব আৰু 30টা কুৱেশ্যন আহিব। নেক্সটত দিয়া আছে নিউমেৰিকেল এবিলিটি, যিটো মেথমেটিক্স হয়, তাতে 30টা কুৱেশ্যন আহিব। টোটেল কুৱেশ্যন কিমানটা হ'ব? 100টা কুৱেশ্যন থাকিব। টোটেল মাৰ্কছ থাকিব 100টা। আৰু ডিউৰেশ্যন অফ এক্সাম কিমান হ'ব? 100 মিনিটৰ হ'ব। তাৰমানে 1 ঘণ্টা 40 মিনিটৰ এক্সাম হ'ব। গতিকে যোনে যোনে এপ্লাই কৰিছিলে আপোনালোকে এইটো চাব, ভালকৈ এক্সামটো দিব, প্ৰিপেৰেশ্যন কৰিব। থেংক ইউ।